মিটার বন্ধ করো বন্ধ করো বন্ধ করো স্মার্ট মিটার বন্ধ করো বন্ধ করো বন্ধ করো বিজেপি হুঁশিয়ার 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 বিজেপি বন্ধ করো স্মার্ট মিটার বন্ধ করো বন্ধ করো বন্ধ করো স্মার্ট মিটার বন্ধ করো বন্ধ করো বন্ধ করো কঠিয়াতলীত স্মার্ট মিটাৰৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বিদ্যুতৰ স্মাৰ্ট মিটাৰৰ প্ৰবল প্ৰতিবাদত নামি পৰিছে জনগণ কঠিয়াতলীতো এতিয়া প্ৰতিবাদত নামি পৰিছে সাধাৰণ ৰাইজ কঠিয়াতলীত ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত কঠিয়াতলী বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ প্ৰাংগণত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজি তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা দেখা পোৱা যায় মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা শাসনাধীন চৰকাৰ দিনত পুনৰ জনসাধাৰণৰ মূৰত ভোটৰ প্ৰদানৰ পৰা আদি স্মাৰ্ট মিটাৰ জাপি দিয়াক লৈ সৰব হৈ পৰে কৰ্মীসকলে হাতে হাতে প্লে কাৰ্ড লৈ এনক্লাব জিন্দাবাদ স্মাৰ্ট মিটাৰে স্মাৰ্ট ডকাইতি বন্ধ কৰক মূল্যবৃদ্ধি বন্ধ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে স্মাৰ্ট মিটাৰ আমাক নালাগে অসম চৰকাৰ হাই হাই মূল্যবৃদ্ধি হ্ৰাস কৰক বিদ্যুৎ বিভাগ হাই হাই আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে নিউজ ডেস্ক ৰিপোৰ্ট বৰলুইত বাৰ্তা Husiar, 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 BJP Husiar, 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 Ahom Sarkar go back, go back, go back, Ahom Sarkar go back, go back, go back. সৌজন্যত আমি সকলোৰে দলে বলে আহিছো মণ্ডল কংগ্ৰেছ বুথ কমিটি আৰু আমাৰ জিলা কংগ্ৰেছৰো কেজনমান আছে প্ৰতিনিধি আমি বহমপুৰৰ পৰাও আহিছো গোটেইখিনি মানুহ গোট খাই আজি ভৰ দুপৰীয়া আমি আজি কাৰ্যালয়ত ইলেক্ট্ৰিচিটি কাৰ্যালয়ত আমি প্ৰতিবাদী সাব্যস্ত কৰিছো আজি স্মাৰ্ট মিটাৰ কাৰণে যিটো স্মাৰ্ট মিটাৰে আমাৰ জনসাধাৰণৰ মূৰত ৰাম টাঙুন দিব সেই স্মাৰ্ট মিটাৰ আমাৰ প্ৰয়োজন নাই তেওঁলোকে কোট লগাই তেওঁলোকৰ নিজৰ কথা আমাৰ ৰাইজৰ মূৰত যাতে সেই মাধমাৰ নিদিয়ে তাৰ কাৰণে আমি প্ৰতিবাদী কাৰ্যসূচী কৰিছো এটো যাতে বাতিল হয় আমাৰ ইয়াৰ পিছতো যদি তেওঁলোকে নকৰে আমি অসম চৰকাৰক এটা আমি জাননী দিছো অনুৰোধ কৰিছো ৰাইজক যাতে তেওঁলোকে শোষণ আৰু লুণ্ঠন নকৰে চলে বলে কৌশলে তেওঁলোকে ৰাইজক লুণ্ঠন কৰিছে বহুত তেওঁলোকে হাৰাশাস্তি কৰিছে আমাৰ মানুহৰ মাজত অৰুণোদয় দি পেলাই মহিলাখিনিক তেওঁলোকে ঠগিছে বাৰে প্ৰতি তেওঁলোকে মহিলাখিনিক ঠগি আহিছে গেছৰ দাম বঢ়াইছে বস্তুৰ দাম বঢ়াইছে আলু পিয়াজৰ দাম বঢ়াইছে পাকঘৰত মহিলা এগৰাকী যাব নোৱাৰা অৱস্থা কৰি দিছে এখন চৰকাৰে গতিকে এই চৰকাৰ আমাক নালাগে আমি হিমন্ত বিশ্ব শৰ্মাক সকিয়নি দিছো ইয়াৰ পৰাই তেওঁলোক যাতে ইয়াতে তেওঁলোকে মানি লয় আৰু তেওঁলোকে যাতে ইয়াৰ পিছত যাতে তেওঁলোকে যদি বস্তুৰ দাম আৰু স্মাৰ্ট মিটাৰ যদি তেওঁলোকে সাব্যস্ত কৰে তেতিয়াহ'লে আমি ইয়াতকে দুৰ্দান্ত হিচাপে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম আৰু এই চৰকাৰ যাতে ইয়াতে হিমন্ত বিশ্ব শৰ্মা আচলতে তেওঁ এই অধিকাৰ তেওঁ নাই আচলতে তেওঁ সিএমৰ অধিকাৰটো তেওঁ হেৰুৱাই পেলাইছে বহুত দিনৰ আগতে তেওঁ মূৰৰ বিকৃতি ঘটিছে সেইকাৰণে তেওঁ যি মন যায় তেওঁ তাকে কৰিছে গোটেই চৰকাৰখনৰ শাসন অনুশাসন তেওঁ লুণ্ঠন গোটেইখিনি তেওঁ হাতত লৈছে তেওঁ গোটেই মানুহখিনি হাৰাশাস্তি কৰি আজি ভৰ দুপৰীয়া গোটেই মানুহখিনি এই গৰমত ওলাই আহিছে গতিকে আমি ইয়াৰ পৰাই তেওঁলৈ অসম চৰকাৰলৈ যাতে হাই হাই ধ্বনি দিছো তেওঁলোকে যাতে ইয়াতেই যাতে বন্ধ কৰে ইমানতে স্মাৰ্ট হয় আমি আজি কঠিয়াতলী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত গোটেই মণ্ডল কমিটিসমূহৰ সহযোগত এই স্মাৰ্ট মিটাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো তাৰ কাৰণ হৈছে এই স্মাৰ্ট মিটাৰৰ জৰিয়তে অসম চৰকাৰখনে অসমৰ জনসাধাৰণক তেজ শোষণ কৰাৰ এটা ব্যৱস্থা হাতত লৈছে তেওঁলোকে চৰকাৰ গঠন কৰাৰ পিছৰে পৰা অসমৰ সৰ্বশ্ৰেণীৰ জনসাধাৰণক যি ধৰণে শোষণ কৰিবলৈ আৰম্ভ কৰিছে সেই বিভিন্ন কাৰ্যসমূহৰ আৰু এটা অন্যতম তেওঁলোকৰ পদক্ষেপ গতিকে চৰকাৰৰ ৰাইজক শোষণ কৰাৰ এই পদক্ষেপৰ বিৰুদ্ধে আমি তীব্ৰ গৰিহণা দিছো তীব্ৰ প্ৰতিবাদ কৰিছো আৰু অতি সোনকালে এই স্মাৰ্ট মিটাৰ বন্ধ কৰিবলৈ আমি অসম চৰকাৰক আহ্বান জনাইছো গতিকে চৰকাৰখন গঠন হোৱাৰ পিছৰ পৰা সমগ্ৰ অসমৰ জনগণক
বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, বিভিন্ন যাৱতীয় মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি জনসাধাৰণক ডিঙি চেপি মাৰিবলৈ যি এটা ষড়যন্ত্ৰ ৰচনা কৰিছে, যি এটা ব্যৱস্থা তেওঁলোকে আৰম্ভ কৰিছে, এই ব্যৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো আৰু অসম চৰকাৰক সকীয়াই দিব বিচাৰিছো যে যিবিলাক বস্তু সামগ্ৰীৰ ওপৰত মূল্য বৃদ্ধি কৰিছে সেই অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য ৰোধ কৰক আৰু স্মাৰ্ট মিটাৰ যিটো প্ৰচলন কৰিবলৈ আৰম্ভ কৰিছে অতি সোনকালে এই স্মাৰ্ট মিটাৰ বন্ধ কৰক আৰু ৰাইজক সকাহ দিয়ক। আজি আমি নগাঁও জিলা বৰমপুৰ সমষ্টিৰ অন্তৰ্গত কঠিয়াতলী ব্লক কংগ্ৰেছ সমিতিৰ তৰফৰ পৰা আমি স্মাৰ্ট মিটাৰ বিৰোধী কাৰ্যসূচী পালন কৰিছো। কাৰণ আমাৰ সমগ্ৰ কঠিয়াতলী অঞ্চলত এইটো অঞ্চল হৈছে গ্ৰাম্য অঞ্চল। এই অঞ্চলত প্ৰায় 80% লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। কাৰণ এই দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহবিলাক দিন হাজিৰা কৰি নিজৰ সংসাৰ পোহপালন কৰে। কাৰণ চাওক, আজি এদিন হাজিৰা কৰিলে ঘৰত বজাৰ কৰি সংসাৰখন খুৱাই বুৱাই চলাই আছে। এই অৱস্থাত যদি চৰকাৰে যদি স্মাৰ্ট মিটাৰ জপাই দিয়ে তেন্তে এই দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহজন কেনেকুৱা সংসাৰ চলাব? এইকাৰণে আমি এই দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰাইজৰ চিন্তা চৰ্চা কৰি ভাল চিন্তা কৰি আমি এই স্মাৰ্ট মিটাৰ বন্ধ কাৰ্যসূচী আজি পালন কৰিছো। আমি কোনোদিনে নামানো, স্মাৰ্ট মিটাৰ কোনোদিনে আমি গ্ৰহণ নকৰো। আমি লাগিলে ইয়াতকৈ আৰু ডেঞ্জাৰকৈ আমি কাৰ্যসূচী পালন কৰি আমি ধৰ্ণা কাৰ্যসূচী পালন কৰিম, কিন্তু তবু আমি স্মাৰ্ট মিটাৰ গ্ৰহণ নকৰো। আমি ইয়াৰ পৰা আজি আমি অসম চৰকাৰক সকীয়াই দিছো যে যাতে আমি আমাৰ দুখীয়া ৰাইজক এই স্মাৰ্ট মিটাৰ কানেকশ্যন নিদিয়ে, এইটোৱে আমি চৰকাৰক অনুৰোধ কৰিছো। ধন্যবাদ।